Hi, Quinn. Good morning. Adi aku nalukak ita good today. Gonna tell what I say. Kinan tane gonna কলেজৰ পৰা 1890 চনত BA পাছ কৰে। BA পাছ কৰাৰ পাছত অসম চৰকাৰৰ যাচি দিয়া একতা এছিষ্টেণ্ট কমিশ্যনাৰ পদ গ্ৰহণ নকৰি এজন ওখ খাপৰ উকিল হোৱাৰ মানসেৰে তেওঁ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰে। লগতে প্ৰেছিডেন্সি কলেজৰ ইংৰাজী MA শ্ৰেণীটোৰ নাম লগাই ল'লে। দেখিছনে দুটা কাম কৰিছে, শুনিছনে? তাৰপিছত কিন্তু দুৰ্ভাগ্যবশত তেওঁৰ ওকালতি পঢ়া আৰু ইংৰাজী MA পঢ়া অসম্পূৰ্ণ হৈ ৰ'ল। তেওঁৰো হয় কিবা এটা ভৰি পিছলে। তেওঁ এবাৰ বিলাতলৈ যাবলৈকো উঠি পৰি লাগিছিল, কিন্তু তেওঁৰ সেই ইচ্ছাও পূৰণ নহ'ল। আমাৰ মানুহবিলাকে ট্ৰেজেডি লৈ লয় যিকোনো কথাতে, লিলি বা হেৰিয়ে নহয়। মানুহৰ দুখ কষ্ট চবৰে আছে, ট্ৰেজেডি বহুতৰ আছে। তাৰ মাজতে 1891 চনত বংগৰ যোৰাসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ লগত তেওঁ বৈবাহিক সম্বন্ধ ঘটে। বংগৰ পৰা আনিছে, বংগদেশত। মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ তৃতীয় পুত্ৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ নুমলীয়া ছোৱালী প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায়। তাৰ পাছতে তেওঁ অসমৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগত কাঠৰ আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাবচোন কমেণ্টত। যাই লাগি